শংকৰদেৱে মতা মানুহ মাইকী মানুহৰ কাৰণে ভাগত লিখা নাই দশম কীৰ্তন ঘোষা ৰত্নাৱলী মতা মানুহ মাইকী মানুহক উদ্দেশ্যি লিখা নাই সামৰণিত কি বুলি কয় হৰি হৰি বোলা পুৰুষ উদ্ধাৰা ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা কেতিয়াবা তিৰুতা উদ্ধাৰা বুলি ক'বাত লিখিছে নেকি বাৰু নাই লিখা গতিকে পুৰুষ শব্দই জীৱক বুজাইছে আৰু স্ত্ৰী শব্দই দেহক বুজাইছে মতা মানুহে হওক বা মাইকী মানুহে হওক দেহটো স্ত্ৰী আৰু জীৱটো পুৰুষ মনত ৰাখিব গতিকে যিটো জীৱই এই দেহৰ সুখত থাকে হেতু জীৱ উদ্ধাৰ হ'ব নোৱাৰে আজি আমাৰ বহুত মানুহে দেহৰ সুখতকৈ আৰু সুখ আছে বুলি নাভাবে ৰাতিয়ে দিনে পুৱাই গধূলিয়ে কেনেকৈ ভালকে খাই ভালকে পিন্ধি ভালকে শুই জীৱন কটাব পাৰো তাৰ প্ৰতি গুৰুত্ব দিয়ে কিন্তু আপুনি যিমান ঘিউ মৌ খাই থাকক যিমান মানে উন্নত আহাৰ খাই থাকক পাৰিব নেকি মই সদায় ঘিউ মৌ খাই আছো মই ডেকা হৈয়ে থাকিম মই সদায় গাভৰুৱে হৈ থাকিম পাৰিব নেকি নোৱাৰিব কালে আপোনাক গ্ৰহণ কৰিবই আপুনি যিমান ঘিউ মৌ খালেও এই দেহটো একেদৰে ৰাখিব নোৱাৰে আজি দেখিব বাল্য কাইলৈ দেখিব জুৱা পুৰহিলৈ বৃদ্ধ তাৰ পিছত জৰা তাৰ পিছত মৃত্যু গতিকে এইটো কালে আমাক সকলোৱে সংঘাত কৰি আছে গতিকে দেহকে আত্মা বুলি ভাবি এই দেহৰ মোহতে যাতে আমি থাকিব লগা নহয় যদি দেহৰ মোহত কোনবা আছে হেতু মায়াত পৰি আছে হেতুকে মায়া বুলি কৈছে দে মায়া অন্য বস্তু নহয় মানে আজি আছে কাইলৈ নাইকিয়া বস্তুত যি মোহিত হৈ আছে হেতুৱে মায়াত মোহিত হৈ আছে এই কথা আমাক কৈছে আৰু কৈছে হেনবা বুলিবা বিষয়ী লোকত আছে দম্ভ অহংকাৰ সি খবৰ কেন হৈবেক কৃষ্ণত ভকতি অবেভিচাৰ বিষয়ী মানুহৰ অহংকাৰ থাকিবই বুলি কৈছে দম্ভ অহংকাৰ থাকিবই বিষয়ী মানুহৰ গতিকে তেনে গুণ বিশিষ্ট মানুহ কেনেকৈ অবেভিচাৰী ভক্তি কৰিব নেৰাইবেক ভয় হেনয় সংশয় কৰিবা তুমি নিৰ্পতি যে ইয়াৰ এইটো ভয় কৰি তুমি নাভাবিবা শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তোমাতো কহো সম্প্ৰতি যে দম্ভ অহংকাৰ থাকিলেও যে জীৱ উদ্ধাৰ হ'ব পাৰে এই বিষয়ে মই তোমাক কওঁ তুমি শুনা এই বুলি নিমি ৰজা কোৱাৰ চলে আমাক কৈ আছে ইয়াৰ পিছত কি কৈছে আমি শুনিম যতে কবিষয় হবে মায়াময় মনে ঘে করে প্রকাশ পুত্র দ্বারা ধন হবে উপন খনে কতে হুয়ে না হেন জানি যিটো মনক নিয়মি কৃষ্ণত ভকতি কৰ সেহি মহাক্ষয় এৰাই মৃত্যু ভয় সুখে সংসাৰক তৰ পাছে নৃপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভকতি যোগীৰু বিষম মনক নিয়ম কৰিবে কাৰ ভকতি মাথা চপৰাই গুণে নিমিৰাই নপাইলো সংসাৰ পাৰ সাক্ষী কবি সিদ্ধ কৰন্ত নিষেধ চিন্তা কৰা পৰিহাৰ কৃষ্ণত নিশ্চয় কৰিয়া হৃদয় যেবে বাক্য শুনা মোৰ সুদৃঢ় বিশ্বাসে
আতীয় প্ৰয়াসে তৰিবা সংসাৰ ঘূৰ ভকতি সুলভ দেৱৰো দুৰ্লভ যোগীও নজানে যাক পৰম সুগম পন্থ যিটো আতি বেকত কৰিব তাক কৃষ্ণ এতিয়া এইখিনিলৈকে পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম ইয়াত কৈছে যে নেৰাইবেক ভয় হেনয় সংশয় কৰিবা তুমি নিৰ্পতি শুনিও মহন্ত ইহাৰ সিদ্ধান্ত তোমাতো কহো সম্প্ৰতি যে দম্ভ অহংকাৰৰ মাজেদিও কেনেকৈ ভকতি কৰিব পাৰে এই বিষয়ে তোমাক কওঁ শুনা যতেক বিষয় সবে মায়াময় মনেহে কৰে প্ৰকাশ আমাৰ যিমানবিলাক বিষয় এইবোৰ চব মায়াময় ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ভাৰ্যা পুত্ৰ স্বামী এইবোৰ চব মায়াময় এইবোৰ আজি আছে কালিলৈ নাই যিবোৰ বস্তু আজি আছে কালিলৈ নাই হেতুকে মায়া বুলি কোৱা হৈছে যিটো অনিত্য অশাশ্বত গতিকে পুত্ৰ দ্বাৰা ধন হবেও সপোন ক্ষণে কতে হুৱে নাশ আজি আছে কালিলৈ নাই এইবোৰ মায়া হেন জানি যিটো মনক নিয়মী কৃষ্ণৰ ভকতি কৰে গতিকে এইবিলাকতে মই মোহিত হৈ থাকিলে নহব কাৰণ এইবোৰ আজি আছে কালিলৈ নাই কৃষ্ণ সদায় থাকিব আত্মা পৰমাত্মা ভগৱন্ত সদায় বিদ্যমান ইয়াৰ বিনাশ নাই আজি আমাৰ জীৱৰ বিনাশ নাই দেহটোৰহে বিনাশ আছে দেহৰেহে ধৰ্ম জনম মৰণ দেহটোৰহে জন্ম মৃত্যু হয় আত্মাৰ কি হ'ব সংস্কাৰ আৰু গতি হ'ব আত্মাৰ বিনাশ নাই এই কথা আজি আমি উপলব্ধি নকৰা কাৰণে আজি তাৰিখলৈকে আমি কৈ আছো সিংহদুৱাৰ গাঁৱৰ আমুকা মৰিল তামুকি মৰিল স্বৰ্গগামী হল বৈকুণ্ঠগামী হল প্ৰয়াত হল বিদেহ হল ইহলীলা সম্বৰণ কৰিলে ইত্যাদি বিভিন্ন ভাষাৰে আমি কোনোবা এজনক মৰা বুলিয়ে কৈ আছো কিন্তু গীতাত অৰ্জুনক কৈছে যে হে অৰ্জুন মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে অজীৱৰ মৰণ কহে যিটো জন জানা মিছা মহাভাগ কৰ্মৰ সংস্কাৰে পুনু দেহ লয় অপূৰ্ব দেহ কৰে ত্যাগ যে মানুহ মৰা বুলি কোৱাটো মিছা কৈছে জীৱৰ মৃত্যু নাই মৃত্যু দেহৰেহে আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আপোনালোকৰ গাঁৱত যদি এনেকৈ সদায় ভাগৱত চৰ্চা হৈ থাকে বছৰি ইয়াত বসবাস কৰি থকা সকলো জীৱ যদি ইয়াত সহযোগিতা কৰে সব সংস্কাৰ হৈ যাব সংস্কাৰী জীৱই জীয়াই থাকোতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব আপোনালোকৰ ঘৰখন সংস্কাৰী জীৱ আছে নে অসংস্কাৰী জীৱ আছে আপুনি নিজে গম পাব যিখন ঘৰৰ পৰিয়াল সংস্কাৰী জীৱ আহি বসবাস কৰিছে সেই বিলাক মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব আনন্দত থাকিব আৰু যিবিলাক জীৱ অসংস্কাৰী সেইবিলাক জীয়াই থাকোতে অশান্তিত থাকিব কাজিয়া পেচাল লাগি থাকিব মনোমালিন্য ভাৱত থাকিব গতিকে সেইবোৰ অসংস্কাৰী জীৱ গতিকে জীৱৰ সংস্কাৰ আৰু অসংস্কাৰ দুটা আছে আৰু জীৱৰ কি আছে গতি সৎগতি আৰু অধুগতি যদি আমি ভাগৱত শুনি ভাগৱতৰ তথ্য বুজি ভাগৱতৰ নীতি আদৰ্শৰে যদি আমি চলো তেতিয়া আমাৰ সৎগতি হ'ব ওপৰলৈ যাব দেই আৰু যদি আমি ভাগৱতৰ তথ্য নামানো অধুগতি যাব ইমানেই কথা গতিকে আমাৰ সংস্কাৰ হোৱাৰ একমাত্ৰ পথটো হৈছে ভাগৱত শ্ৰৱণ সেইকাৰণে কৈছে হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভকতি কৰৈ সেই মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰ গতৰে গতিকে আমি এই কথা জানি মনক সংযম কৰি আমি ভকতি পথলৈ আগুৱাই আহিব লাগিব
9বিধ ভক্তি তাৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ এই আৰ্হিৰে যদি আমি নিজে আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ জীৱই এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিব পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্ম ভগতি যোগীৰো বিষম মনক নিয়ম কৰিবে কাৰ শকতি যে তুমি যদি কোৱা ৰজা যে তুমি যি কৰ্মভক্তি দুষ্কৰ কৰ্মভক্তিৰ কথা ক'লা যোগীয়েও মানে মনক সংযম কৰিব নোৱাৰে আপোনাৰ মোৰ কাৰ সাধ্য আছে এইটো আমাৰ প্ৰথম স্কন্ধ ভাগৱততে দেখুৱাইছে বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী গণৰ মুখ পদ্ম সুললিত দেখি তাৰা সবু ভৈলে কামে বিমোহিত ভাগৱতৰ পাত লুটিয়াই চোৱা বিশ্বামিত্ৰ পৰাশয় ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গছৰ তলত বদৰিকাশ্ৰমত গৈ যুগ যুগ তপস্যা কৰি গছৰ পকা পাত আৰু বায়ু ভক্ষণ কৰি সিদ্ধি লৈছিল কিন্তু তেওঁলোকেও ইন্দ্ৰিয় সংযম কৰিব নোৱাৰিলে বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল আমি ঘৰতে দধি দুগ্ধ ঘিত মিশ্ৰ খালি চাউলৰ ভাত খাই শাস্ত্ৰ ভাগৱত পঢ়ি গ্ৰন্থ পঢ়ি আমি যদি ইন্দ্ৰিয় জয় কৰিব পাৰো বুলি কোনোবাই দাম্ফি মাৰিব খোজে या महापुरुष शंकरदेवे प्रत्याह्वान जनाइছে কি বুলি বিন্ধ্যগিৰি পাৰে দেৱে সাগৰ তৰিতা গীত মিশ্ৰ কৰি খালি কৰি অন্ন প্ৰবন্ধিয়া যিটো প্ৰতিনিতে ভুঞ্জে নিত্য সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধ্যগিৰি পাৰে দেৱে সাগৰ তৰিত দধি দুগ্ধ গীত মিশ্ৰ খালি চাউলৰ ভাত খাই ভকতৰ সংগলৈ নহাকে সাধুৰ সংগলৈ নহাকে ঘৰতে থাকি যদি কোনবাই ইন্দ্ৰিয় জয় কৰিব পাৰো বুলি কয় তেতিয়াহলে বিন্ধ্যগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব অৰ্থাৎ বিন্ধ্যগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰাটো যেনেকৈ অসম্ভৱ আমিও সাধুৰ সংগলৈ নহাকে ঘৰতে বহি থাকি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি ভবাটো তেনেকৈ অসম্ভৱ ইন্দ্ৰিয়ক জিনিবাৰ দ্বাৰ আছে মতি হততে লয়ুক সন্তৰ সংগতি কোনবাই যদি ইন্দ্ৰিয় জয় কৰিব বিচাৰে আজিৰ দৰে সাধুৰ সংগ হততে লবলৈ আহ্বান জনাইছে আৰু কি কৰিব লাগিব শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হইবা কীৰ্তনৰ সি নৰ গতিকে আজিৰ দৰে যদি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰো আমাৰ ইন্দ্ৰিয়বিলাক সংযম হৈ যাব এই কথা উদ্ধৱেও কৃষ্ণক যাবৰ সময়ত কৈছিল মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জানো জ্ঞান বিজ্ঞান প্ৰদং ৰহস্য সকলোতে সিদ্ধ হস্ত নহবনে ভগতি নাপাম তোমাক তে কৃষ্ণই তেওঁ প্ৰত্যুত্তৰ কি বুলি দিছিল মাধৱে বুলন্ত সখী শুনা পৰিছে শুনে হব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ তথাপি কৰিব মুত নোৱাৰে ভগতি নলৱয় নৰে যেবে সন্তৰ সংগতি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি মুখ পাব নোৱাৰে যেতিয়ালৈকে ভকতৰ সংগলৈ নাহে জ্ঞান সন্যাসত নাপামনে উপবাসত নাপামনে নাপাই বাহা মুক লাগ জ্ঞানে বা সন্যাসে নাপাই বাহা মুক লাগ একাদশী উপবাসে এইবিলাকৰ দ্বাৰা মুখ লাভ কৰিব নোৱাৰে আজি এই তথ্য নজনাৰ কাৰণে আমাৰ সমাজত বহুতে আজি কি কৰিছে উপবাসে আছে কোনোবাই বৃহস্পতি বৰিয়া কোনোবাই মঙ্গল বৰিয়া কোনোবাই শনি বৰিয়া কোনোবা আউখি কোনোবা সংক্ৰান্তি কোনোবা পূৰ্ণিমা ইত্যাদি ইত্যাদি কোনোবাই উপবাসে আছে মই সমালোচনা কৰা নাই বেদৰ দৰ্শনটোহে কৈছো যে আমাৰ বেদে কৈছে যে তুমি ভাত লঘোণ কৰি শৰীৰক কষ্ট দি উপবাস কৰাতকৈ যাজ্ঞবল্ক ঋষিয়ে কৈছে তুমি 11টা সৎগুণ বিশিষ্ট হোৱা 11টা সৎগুণ বিশিষ্ট হলে আমি ভাত লঘোণ কৰি শৰীৰক কষ্ট দি নিদিলেও আমাৰ ভগতি হ'ব ঈশ্বৰক লাভ কৰিব পাৰিম কি 11টা সৎগুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্বম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয় এই 11টা সৎগুণ
অহিংসা কাকো হিংসা কৰিব নালাগে কাক কৰিব সবতে ভগৱানটো আছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দে পাৰিলে উপকাৰ কৰিবা কাকো হিংসা নকৰিবা উপকাৰ কৰিলে পুণ্য হ'ব তোমাৰ সুখ আৰু উন্নতি হ'ব পাপ আয়ো পৰপীড়নম আনক যদি দুখ আঘাত দিয়া তোমাৰ পাপ হ'ব দুখ কষ্ট হ'ব আয়ুষ কাটি দিম আনক হিংসা কৰা মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায় সত্যম সদায় সত্য পথত থাকিবলৈ যত্ন কৰিব লাগে সঁচা পথত থকা মানুহ সাহসী আৰু মূৰ তুলি কথা ক'ব পাৰে মিছা কথা কোৱা মানুহে মূৰটো তললৈ কৰি থাকে ধৰা পৰাৰ ভয় কৰে গতিকে আমি সদায় সত্য পথত থাকিবৰ কাৰণে আমি শিক্ষা দিব লাগে বা ল'ব লাগে অহিংসা সত্যম অস্তেয় লোকৰ বস্তু চুৰ কৰিব নালাগে মোহ কৰিব নালাগে আপুনি লোকৰ বস্তু এটা চুৰ কৰিলে আপোনাৰ আনে দুটা লৈ যাব আপুনি আনক ঠগিব বিচাৰিলে আপোনাকো আনে ঠগিব if we deceive others we are also deceived by others গতিকে আমি কাৰো বস্তু চুৰ কৰাৰ প্ৰয়াস কৰিব নালাগে আপোনালোকৰ ইফালে কেনেকুৱা নাজানো আমাৰ সেইফালে ঠায়ে ঠায়ে এনেকৈ যদি ভাগৱত ব্যাখ্যা শুনিবলৈ আহি যোৱাকালি কিনি অনা নতুন চেণ্ডেলযোৰ বা জোতাযোৰ যদি বাহিৰত থৈ পেলাই ভাগৱত শুনি উভতি যোৱা সময়ত নতুন জোৰৰ ঠাইত পুৰণা এযোৰ থৈ পেলাই নতুন জোৰ কোনোবাই লৈ যায় এনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে এৰিব দে কোনোবা ল'ৰা ছোৱালীয়ে নাজানি তেনেকুৱা ভুল কৰিলেও মাক বাপেকৰ দৃষ্টিত আহিলে বাধা দিব কাৰণ ভগৱানে কৈছে কাৰ চেণ্ডেল নিলি কাৰ জোতা নিলি মই যোৱাকালি কিনি আনিছিলোহে তই আজি লৈয়ে গলি বাৰু দুদিনমান পিনগে যা তাৰপিছত তোৰ ঠেংটো ভাঙিম কিন্তু এক্সিডেণ্টত তই তেনেকুৱা এবাৰযোৰ জোতা মোজাৰ জোতা চেণ্ডেলৰ দাম ডাক্তৰক দিব লাগিব না ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌতি শ্ৰেতে অপি অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম আমি কৰা কৰ্মৰ ফল ভোগ কৰিবই লাগিব তাৰ পৰা ৰেহাই নাপায় সেইকাৰণে বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ব্ৰহ্মচৰ্য ৰক্ষা কৰিব লাগে আগৰ ঋষিমুনিসকলে ব্ৰহ্মচৰ্য ৰক্ষা কৰি আয়ুস বঢ়াইছিলে দীৰ্ঘায়ু হৈছিলে স্মৃতি শক্তি অটুট ৰাখিছিলে ৰোগ মুক্ত হৈ আছিলে গতিকে ব্ৰহ্মচৰ্য ৰক্ষা কৰাটো আমাৰ প্ৰয়োজন ব্ৰহ্মচৰ্য অসহংগ্ৰহ আৱশ্যকতকৈ বেছি বিচাৰিব নালাগে আমাৰ পৰিয়ালটো চলিবৰ কাৰণে নিজে চলিবৰ কাৰণে ঘৰখন চলাবৰ কাৰণে আমাৰ যিমানটো প্ৰয়োজন সিমানটোতে আমি সন্তুষ্ট থাকিব লাগে আমি যদি আৱশ্যকতকৈ বেছি বিচাৰো তেতিয়াহ'লে আমাৰ শৰীৰত থকা বলিয়া শিয়াল কুকুৰৰ তেজ আউট হৈ যাব বুলি কৈছে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ সকলো মানুহৰে শৰীৰত বলিয়া শিয়াল কুকুৰৰ তেজ আছে the blood of wild animal always in men when we get what we need it remains in our control when we get more than we want it is out of control অৰ্থাৎ আমি চলিবৰ কাৰণে প্ৰয়োজনীয়টো যেতিয়ালৈকে পাই থাকিম তেতিয়ালৈকে বেয়া তেজটো আমাৰ খুব হৈ থাকে যেতিয়া আমি প্ৰয়োজনতকৈ বেছি পাই যাম তেতিয়া আমাৰ এক বেয়া বলিয়া শিয়াল কুকুৰৰ তেজ আউট হৈ যাব বিয়ন কন্ট্ৰোল হৈ যাব আজি আপোনালোকে সমাজত যদি চাই দেখিব আমাৰ সমাজত কোনবিলাক মানুহে অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ হত্যা লুণ্ঠন ধৰ্ষণ অপহৰণ আদি বেয়া কৰ্মবিলাকত কোনবিলাক মানুহ লিপ্ত হৈছে যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে আৱশ্যকতকৈ বেছি বিচাৰি আনকো অনিষ্ট কৰিছে নিজেও গৈ আনৰ হাতত জীৱন বলিদান দিব লগা হৈছে সেইকাৰণে আৱশ্যকতকৈ যাতে আমি বেছি বিচাৰিব লগা নহয় আজি এই তথ্য নজনাৰ কাৰণে আমাৰ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহেও আৱশ্যকতকৈ বেছি বিচাৰি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি অন্যায়ভাৱে বেছি আহৰণ কৰিবলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবাই চাকৰি নিলম্বন হ'ব লগা হৈছে সেইকাৰণে আমাৰ ভাগৱতত কৈছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবেকে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আমাক ভগৱানে যিটো দিছে আমি কৰ্ম কৰি যিটো পাইছো ভকতিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম আমি সকলো সময়তে ভগৱন্তৰ নাম ল'বৰ কাৰণে গাবৰ কাৰণে শুনিবৰ কাৰণে আমি সাজু হ'ব লাগে বা প্ৰস্তুত হ'ব লাগে আৱশ্যকতকৈ বেছি বিচাৰিলে আমাৰ বিপদ আহে
অসহংগ্ৰহ শৰীৰৰ শ্ৰম শাৰীৰিক পৰিশ্ৰমটো কৰিব লাগে নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আস্বাদ ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে অৰ্জুনক কৈছে সখা তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ দিলো গতিকে তুমি ইন্দ্ৰিয় সংযম কৰিবা মনক সংযম কৰিবা নহলে আহিল কণা গল কণা এই প্ৰস্তাৱ শুনাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন অইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয় জয় কৰিব পৰা এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় এতিয়া কৃষ্ণই উত্তৰত কি বুলি কৈছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বৈশ্য আপুনি হয় ভয় নকৰিবা অভ্যাস কৰা আজি আপোনালোকে ঘৰৰ পৰা অহাৰ পৰা ইমান সময় কটখনত বহি আছে অকলে ঘৰত নিজৰ ঘৰত এনেকৈ ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহাইছে কিয় বহিছে আমাৰ বেদত কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে আগ্ৰহ কৰি আহিছে এই আগ্ৰহ কৰি অহাৰ কাৰণে আপোনালোকে বহি আছে আগ্ৰহে আমাক 6টা প্ৰমোচন দিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি এয়া প্ৰথম স্কন্ধ ভাগৱতত এই নীতি শিক্ষা আমাক দিছে যে আমি প্ৰথমতে যিকোনো কাম অনুৰাগে কৰিবলৈ চেষ্টা কৰিব লাগিব আগ্ৰহ কৰি কৰা কৰ্মত আপুনি লাগি থাকিব পাৰিব ৰতি হ'ব পাৰিব ৰতি হোৱাৰ পিছত আপোনাৰ মনলৈ ভাল ভাৱ আহিব প্ৰীতি আৰু ভাল ভাৱ যেতিয়া প্ৰভাৱ পেলাব তেতিয়া আপুনি ভক্তি আহিল বুলি জানিব লাগিব আৰু ভক্তি অহাৰ লগে লগে জীৱই শান্তি পাব আৰু মৰিলে মুক্তি পাব বা সদ্গতি পাব এইটোৱে হৈছে ভাগৱতৰ দৰ্শন এই প্ৰতি আমি গুৰুত্ব দিব লাগিব এতিয়া কৈছে যোগীৰো বিষম মনক নিয়ম কৰিবে কাৰো শকতি মাথা চপৰাই গুণে নিমিৰাই নপাইলো সংসাৰ পাৰ হাঁহি কবি সিদ্ধ কৰন্ত নিষেধ চিন্তা কৰা পৰিহাৰ তুমি এই বিষয়ে চিন্তা কৰিব নালাগে কৃষ্ণত নিশ্চয় কৰিবা হৃদয় যেবে বাক্য শুনা মোৰ কথা যদি শুনা তুমি একান্ত মনে ঈশ্বৰত মনোনিৱেশ কৰিবা সুদৃঢ় বিশ্বাসে আতি অপ্ৰয়াসে কৰিবা সংসাৰ ঘূৰ ঈশ্বৰত বিশ্বাস কৰি যদি কৰ্মবিলাক কৰা অতি অপ্ৰয়াসে অতি সহজতে তুমি এই সংসাৰ ঘূৰৰ মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা গতিকে আমাৰ ভগৱানৰ ওপৰত বিশ্বাসটো আমি ৰাখিব লাগে বিশ্বাসে পাইবে তাংক তৰ্কে বহুত দূৰ আমি তৰ্ক কৰিলে আমাৰ হৃদয়ৰ পৰা বহুত দূৰ আঁতৰি যাব গতিকে আমি বিশ্বাসতে ভগৱন্তক পাব লাগিব আজি এতিয়া পঢ়া সকলো কথা আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব আমাৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু গতিকে আমি উপলব্ধিৰ দ্বাৰা আমি সংস্কাৰ হ'ব লাগিব আৰু আমাক দাৰ্শনিক পণ্ডিতে কৈছে বি ফেথফুল টু ইয়ৰ লেণ্ড উইল বি ফেথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ যত্ন কৰক মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে আপুনি ঈশ্বৰত বিশ্বাস ৰাখি কৰ্ম কৰক ঈশ্বৰে আপোনাৰ বিশ্বাস ভংগ নকৰে এই কথাবিলাক আমাক নিজেও বুজিব লাগিব আনকো বুজাব লাগিব ভকতি সুলভ দেৱৰো দুৰ্লভ যোগীও নজানে যাক আমাৰ যিটো আজি ভক্তি কৰিছো এইটো কি বুলি কৈছে অতি সুলভ আজি আমি এই ঈশ্বৰৰ কথা শুনিবৰ কাৰণে ধন টকা পইচা খৰচ কৰিব লগা হোৱা নাই কাৰোবাৰ পৰা ধাৰ কৰিব লগা হোৱা নাই গতিকে অতি সহজতে দেৱতায়ো যিটো নাপায় আজি আমি মানুহ হিচাপে যিটো ভাগৱত শুনি যিটো ৰস পান কৰি আছো এইটো দেৱতায়ো নাপায় বুলি কৈছে সেইকাৰণে দেৱতাবিলাকেও এই ধৰাধামত মানুহৰ জন্ম লৈ এই ভকতি ৰস পান কৰি জীৱক সদ্গতি পাবৰ কাৰণে দেৱতাসকলেও কামনা কৰে বুলি বেদত কৈছে অতু হি দেৱা
ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ভাৰত ভূমিত মানুহৰ জন্ম পালে আজিৰ দৰে ভকতি কৰি কৰ্মবন্ধ ছেদ কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। স্বৰ্গত ভোগবাদ আছে, ভক্তিবাদ নাই। গতিকে ভোগবাদত পুণ্যবিলাক ভোগ কৰি শেষ হলে আকৌ নৰকলৈ নামি আহিব লাগে। সেইকাৰণে শংকৰদেৱে কৈছে যিবোৰ ধৰ্ম আচৰণ কৰিলে আকৌ নৰকলৈ নামি আহিব লাগে, সেই ধৰ্ম মই জগতৰ লোকক দিয়া নাই। মই জগতৰ লোকক যিটো ধৰ্ম দিছো সেইটো ধৰ্ম ললে এটাৰ পিছত এটাকৈ 7টা ষ্টেপ পাৰ হৈ অহা ঘৰখনলৈ ঘূৰি যাব পাৰিব। গতিকে আমাৰ ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতে কচয় কৰাইবে মহা পুণ্য অদ্ভুদয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি। আমি যিখন ঘৰৰ পৰা আহিছো সেইখন ঘৰত আমাক মিলাই দিবগৈ। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত শুনিলে আমি জন্মৰহিত হম। নদ নদীবিলাক পৰ্বত পাহাৰ হ্ৰদৰ পৰা অবিৰাম গতিত বৈ আছে। কলৈ? সাগৰ মহাসাগৰৰ অভিমুখে। যিদিনাখনেই নদ নদীখন গৈ সাগৰ মহাসাগৰত পৰিব সেইদিনা পৰা আৰু নদী ববলৈ বেলেগ জেগা নাথাকে। আমাৰ জীৱনটোকো নদীৰ লগত তুলনা কৰিছে। আমাৰ জীৱন নদীখন পৰম ব্ৰহ্মৰ পৰা বৈ আহিছে আৰু এই ধৰণে বৈ আহোঁতে কিমান জীৱন কিমান কাল কটাইছে, কিমান বাট অতিক্ৰম কৰিছে। বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছো। নৱলক্ষম জলজ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছো। নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাই আহিছো, উভচৰ প্ৰাণী। 30 লক্ষ পশু নাম 30 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছো। 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো। 70 লক্ষ বানৰা 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছো। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছো। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়িত। তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য আৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছো। মানুহৰ প্ৰমোচন পালেই আজিৰ দৰে ভক্তি কৰি জীৱই পৰম গতি পাব পাৰে। সেই কথা উপলব্ধি কৰি আমি যাতে এনে ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভকতিৰ প্ৰতি আমি যাতে নিজৰ লগতে পৰিয়াল ঘৰখন সমাজখন সকলো লোককে যাতে আগুৱাই আনিব পাৰো, তাৰ কাৰণে যদি আপোনালোকে অকমান ত্যাগ কৰিব পাৰে, এটা খোজ আগবঢ়াব পাৰে, তেতিয়া আপোনালোকৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চিত হ'ব। ইমান লাভ আছে। এই কথাবিলাক আমাক ভাগৱতে কৈছে। গতিকে পৰম সুগম পন্থ যিটো আতি বেকত কৰিব তাক। আজি যিটো সহজ উপায়েৰে জীৱই পৰম গতি পাব পাৰে এই সম্পৰ্কে তোমাক আজি কম। এই বুলি কবি সিদ্ধই নিমি ৰজাক উদ্দেশ্যি কোৱাৰ চলৰে আমাক কৈ আছে।